সুস্বাগতম জনাইছোঁ সকলোকে মই। আৰু এয়া লং ভিডিঅ' দিম বুলি যে কৈছিলোঁ আপোনালোকৰ বাবে শেনচোৱা ল'ৰা ৰাসৰ এয়া আৰম্ভণি। ইমান ধুনীয়াকৈ সজাইছে আৰু মানুহ সেইদিনাখন বহুত বেছি হ'ল। আমি একেবাৰে লাষ্টত বহিলোঁ, ভালকৈ কেমেৰা কৰিবই নোৱাৰিলোঁ, তথাপিও অলপ ৰখালোঁ। আৰু লাহেকৈ ডাঙৰ কৃষ্ণ প্ৰৱেশ ঘটিলে আৰু ডাঙৰ কৃষ্ণৰ লগে লগে চাব এটা ময়ূৰে ইমান ধুনীয়াকৈ নাচি নাচি মানে প্ৰৱেশ কৰিছে। সঁচাকৈ ভাল লাগি গৈছে। সঁচাকৈয়ে যেনেকৈ শ্ৰীকৃষ্ণৰ লগত ময়ূৰ আছে, যেন সেইদিনাখন ময়ূৰটো শ্ৰীকৃষ্ণৰ লগে লগে যেতিয়া নাচি আছে, সঁচাকৈ যেন সেইখন বৃন্দাবনেই যেন লাগিছে। আৰু তাৰ লগতে গোপীখিনি আহিছে, চাওকচোন, ল'ৰা নে ছোৱালী ধৰিবই নোৱাৰি। আচলতে সেইটো কাৰণে ল'ৰা ৰাসখন অকণ ব্যতিক্ৰমী হয়, যিহেতু মাইকী মানুহে মেকআপ কৰি পেলাইও মানে মাইকী মানুহ নিজৰ ৰূপটো দেখুৱায়, তাতকৈ ল'ৰা মানুহৰ ৰাসখনত চাওকচোন যেন সঁচাকৈ এজনী মাইকী মানুহ তেনেদৰেই উপস্থাপন কৰিছে তেওঁলোকৰ ৰূপটো। সেইটো কাৰণে বহুত ভাল লাগে ল'ৰা ৰাসখন চাই পেলাই। আৰু তাৰ পিছতে অতি আগ্ৰহেৰে বাট চাই থকা শংখচূড় প্ৰৱেশ ঘটিলে। কিন্তু শংখচূড় প্ৰৱেশ ঘটাৰ পিছতহে মানে মানুহবিলাক ইমান থিয়হি চাবলৈ ল'লে, যিকণ দেখি আছিলোঁ সেইকণো একেবাৰে নেদেখা হ'লোঁ। আৰু লাষ্ট টাইমত গৈ পেলাই মোৰো একেই কথা হ'ল, চকীৰ ওপৰত উঠি পেলাই গাইজ মই ভিডিঅ'টো কৰিছোঁ আৰু মানুহবিলাক চাওক চব থিয় হৈ আছে। এই কথাটো বিৰাট বেয়া। বহি পেলাই চাওক মানুহবিলাকে, কিন্তু চবেই থিয়হি পেলাই চাবলৈ ল'লে। লাষ্টত যিহেতু বহিছোঁ, ময়ো সেয়া থিয়হি পেলাই চকীৰ ওপৰত থিয়হি পেলাই চাবলগীয়াত পৰিলে। আজিলৈ ইমানেই, ধন্যবাদ। আকৌ এটা নতুন ভিডিঅ' লৈ আহিম।